নমস্কাৰ আপোনালোক সকলোকে কল্পনা কালেকশনলৈ স্বাগতম জনাইছো। আজি সানডে কেজুমান কাপোৰ লৈ আহিছো আপোনালোকক দেখুৱাবলৈ সেলত। আজি আপোনালোকে সেলত কেজুমান কাপোৰৰ লগতে এটি উপহাৰ লাভ কৰিব। যি গৰাকীয়ে সকলোতকৈ বেছি শেয়াৰ কৰিব তেখেতে এটা উপহাৰ লাভ কৰিব। প্ৰথমতে মই দেখুৱাইছো মিক্স পাটৰ। বহুতে কৈ আছে মিক্স পাটৰ কাপোৰ লাগে বুলি। আজি মই বেষ্ট কোৱালিটি একদম মিক্স পাট প্ৰিমিয়াম কোৱালিটি सबसे ভাল বেষ্ট কোৱালিটিৰ মিক্স পাট আনিছো। চাওকচোন আপোনালোকে এখন মেখেলা খুব ধুনিয়া মিক্স পাট একদম সফট কোৱালিটিৰ হয় প্ৰিমিয়াম কোৱালিটিৰ। চাওকচোন এখন মেখেলা কিছু উজ্জ্বল লাগিছে। মেখেলাখনৰ লগতে এটা ব্লাউজ পিস আছে। আজি আপোনালোকে এইবোৰ একদম কম মূল্যত লাভ কৰিব। চাও এটো ব্লাউজ পিস। এটো ব্লাউজ পিস তার এটা পাৰি আছে। তাৰ পিছত দেখুৱাইছো আপোনাক চাদৰখন। এইবোৰ আসলতে বেছি পিস এভেইলেবল নাই, কেইটামানহে পিস এভেইলেবল আছে, সেইকাৰণে আপোনাক মই দেখুৱাই দি দিছো সেলত। আপোনালোকে যিমান পাৰে সোনকালে কাপোৰসমূহ সংগ্ৰহ কৰিব, কাৰণ আমাৰ ষ্টক সোনকালে শেষ হৈ যায় সেলত। এইখন চাদৰ চাওক গোটেইখনতে একদম ধুনীয়াকে কাম কৰা আছে, ঘনকে কাম কৰা আছে। বেষ্ট কোৱালিটিৰ মিক্স পাট। চাওকচোন এইবোৰ বিআইসি পিন্ধি গলে আপোনালোকে ধৰিবই নোৱাৰে এইবোৰ পাটৰ নে মিক্স পাটৰ। আজি আপোনালোকে সেলত লাভ কৰিব এই কাপোৰযোৰ মাত্ৰ 550 টকাত। মাত্ৰ 550 টকাত লাভ কৰিব। এই কাপোৰসমূহ এনে 1000-1200 এনেকুৱা ইয়াৰ প্ৰাইচবোৰ। আজি আপোনালোকে লাভ কৰিব মাত্ৰ 550 টকাত। ইয়াৰ কেইবাটাও কালাৰ আছে, মই কালাৰকেইটা দেখুৱা নাই। স্ক্ৰীনত আপোনালোকক দি দিম, ফটোটো এড কৰি দিম। আপোনালোকে যিটো কালাৰে পছন্দ হয় সেইটোৱে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। আমাৰ তলত নাম্বাৰটো দিয়াই থাকে, আপোনালোকে সেইটোত হোৱাটছআপ কৰি ল'ব পাৰিব। আপোনালোকে জানে কল্পনা কালেকশনত আপোনালোকে একদম খুব কম মূল্যত উন্নত মানদণ্ডৰ কাপোৰ লাভ কৰে। ইয়াৰ পিছত দেখুৱাইছো এটা গুণাৰ মিক্স পাটৰে গুণা। চাওকচোন তামা গুণা কাম কৰা আছে। এখন চাদৰ ব্লেকত তামা গুণা। এইকেইটা ইয়াৰ সাইড পাৰি। চাওক আপোনালোকৰ যদি পছন্দ হয় পৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। আজি এটা অফাৰ আছে, আপোনালোকক কৈছোৱে যি গৰাকীয়ে সকলোতকৈ বেছি শেয়াৰ কৰিব তেখেতে এটা উপহাৰ পাব। আগতে এদিন আমি এই অফাৰটো দিওঁতে বহুতে আমাক জনাইছিলে যে তেওঁলোকে শেয়াৰ কৰিছে, কিন্তু তেওঁলোকে আমাক স্ক্ৰীনশ্বট দিয়া নাছিলে, সেইকাৰণে তেওঁলোকে এই অফাৰটো লাভ কৰিব পৰা নাছিলে। এবাৰ যিসকলে শেয়াৰ কৰিব তেওঁলোকে স্ক্ৰীনশ্বট দিব লাগিব। তাৰে মাজৰ এগৰাকীয়ে লাভ কৰিব এটা উপহাৰ। তাৰ পিছত ইয়াত এবাৰ দেখুৱাইছো মই মেখেলাখন। এখন চাওক মেখেলা। আজি আপোনালোকে অফাৰ মাত্ৰ 550 টকাত লাভ কৰিব প্ৰিমিয়াম কোৱালিটিৰ। চাওক মাত্ৰ 550 টকাত। এইটো ব্লাউজ পিসটো দেখুৱাই দিছো মই। এইটো ব্লাউজ পিস এটা পাৰি থাকিব। ইয়াৰ আৰু এটা কালাৰ আছে মেহেন্দি গ্ৰীণ। কেইবাটাও কালাৰ আছে, মই কালাৰকেইটা এইকেইটা ফটোত এড কৰি দিম। ফটোকেইটা এড কৰি দিম, আপোনালোকে চাই ল'ব। যোনটোৰে পছন্দ হয় সেইটোৱে ল'ব পাৰিব। এইটো চাওকচোন এখন চাদৰ তামা গুণত কাম কৰা আছে। চাওক এইকেইটা সাইড পাৰি, এইকেইটা সাইড পাৰি। আৰু এইখন চাদৰ চাওক চাদৰখন কি ধুনীয়া, কিছু ধুনীয়া চাদৰখন। চাওকচোন গোটেই গাটোতে কৰা আছে। এয়া এবাৰ মেখেলাখন। এইকেইটা ফটো এড কৰি দিম, আপোনালোকে লাগিলে ল'ব পাৰিব। এখন মেখেলা প্ৰিমিয়াম কোৱালিটিৰ হয়, এইবোৰ বহুত ধুনীয়া বেষ্ট কোৱালিটিৰ। চাওক আজি লাভ কৰিব মাত্ৰ 550 টকাত। চাওক
ইয়াৰ এইকেইটা কালাৰ ফটোটো এড কৰি দিম আপোনালোকে যদি পছন্দ হয় স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব এবাৰ মই আপোনালোকক দেখুৱাব লৈছো মেচিন মেড ডাইটছ চাওক মেচিন মেড ডাইটছ এইখন চাওক এখন ইয়েলো কালাৰ চাদৰ এখন মেচিন মেড ডাইটছ এসব এইকেইটা সাইড পাৰি চাদৰখন গোটেইখনতে কাম কৰা আছে আপোনালোকে লব পাৰিব কাৰণ মই চাই বিচাৰি পেলাই আপোনালোকৰ কাৰণে একদম ভালৰো ভালটোহে আনিব বিচাৰো কম মূল্যত যাতে ভাল বস্তু এটা আপোনালোকে ল'ব পাৰে আজি আপোনালোকে অফাৰ প্ৰাইজত এই কাপোৰযোৰ লাভ কৰিব মাত্ৰ 650 টকাত 650 টকাত লাভ কৰিব এই মেচিন মেড ডাইটছটো চাওক ইয়াৰ মেখেলাখন এখন মেখেলা মাত্ৰ 650 টকাত লাভ কৰিব এখন মেখেলা মাত্ৰ 650 টকা আপোনালোকৰ যদি পছন্দ হয় পৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব এইটো ইয়াৰ ব্লাউজ পিছটো চাওক এটা পাৰি আছে এই কাপোৰটো আপোনালোকে আজি লাভ কৰিব মাত্ৰ 650 টকাত ইয়াৰ আৰু এটা কালাৰ দেখুৱাইছো মই চাওক এইটো ব্লু বহুতে ব্লুত বিচাৰে চাওক খুব ধুনীয়া এইবোৰ বিয়াই চিয়াই পিন্ধি যাবলৈ ভাল চাওক মাত্ৰ 650 টকা এখন মেখেলা মেখেলাখনৰ লগতে ইয়াত এটা ব্লাউজ পিস আছে এইটো ব্লাউজ পিস আপোনালোকে আজি একদম কমত লাভ কৰি আছে এই কাপোৰ মই ইমান কমত নেপায় এখন চাদৰ চাওক মাত্ৰ 650 টকাত এখন চাদৰ কিছু ধুনীয়া কাপোৰবোৰ একদম মানে বহুত ধুনীয়া এয়া এইকেইটা সাইড পাৰি আপোনালোকৰ যদি পছন্দ হয় পৰে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব এবাৰ মই আপোনালোকক দেখুৱাব লৈছো কটনৰ জোৰা চাওকচোন দুজোৰাত 450 টকা 450 টকাত এনেকুৱা কটনৰ দুটা জোৰা লাভ কৰিব আপোনালোকে মাত্ৰ 450 টকাত লাভ কৰিব দুটা জোৰা চাওক এইখন চাদৰ চাওক কটনৰ জোৰা সুন্দৰ জোৰা আপোনালোকে যিকোনো দুটা লাভ কৰিব মাত্ৰ 450 টকাত 450 টকাত আপোনালোকে লাভ কৰিব জোৰাসমূহ মাত্ৰ 450 টকাত আপোনালোকে লাভ কৰিব এনেকুৱা জোৰা দুটা জোৰা আপোনালোকক মই দেখুৱাইছো কালাৰ কেইটা সব যিটো কালাৰে পছন্দ হয় সেই দুটা জোৰা ল'ব পাৰিব এইটো এটা কালাৰ এইটো এটা কালাৰ এইটো এটা কালাৰ আপোনালোকৰ যিটো কালাৰে পছন্দ হয় যিকোনো দুজোৰ ল'ব পাৰিব 450 টকা এবাৰ দেখুৱাবলৈ লৈছো ঘিচা এৰি ঘিচা চাওকচোন এটা ডিজাইন আনিছো মই আপোনালোকৰ কাৰণে আজি আপোনালোকে লাভ কৰিব মাত্ৰ 1000 টকা মাত্ৰ 1000 টকাত এই সুন্দৰ জোৰাটো লাভ কৰিব আপোনালোকে এই সুন্দৰ জোৰাটো চাওকচোন এখন মেখেলা ঘিচা চাওক এইটো ব্লাউজ পিস ইয়াৰ কেবাটাও কালাৰ আছে মই স্ক্ৰীনত এড কৰি দিম আপোনালোকে যিটো কালাৰে পছন্দ হয় ইয়াৰ বেস কালাৰটো একেই থাকে ফুলবোৰহে বেলেগ বেলেগ কালাৰ থাকে আপোনালোকৰ যিটো কালাৰে পছন্দ হয় সেইটো কালাৰে ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব চাওক কি ধুনীয়া একদম এটা গৰমত পিন্ধিবলৈ ভাল এইবোৰ গোটে গাটোতে কাম কৰা মাত্ৰ 1000 টকাত আজি লাভ কৰিব আপোনালোকে আজি সানডে অফাৰত মাত্ৰ 1000 টকাত লাভ কৰিব এইটো কাপোৰ
সোনকালে যদি কোনোবাই ল'ব বিচাৰে সোনকালে সোনকালে সংগ্ৰহ কৰিব। এই অফাৰসমূহ মাত্ৰ 24 ঘণ্টাৰ বাবে। আপোনালোকে 24 ঘণ্টাৰ ভিতৰত যদি সংগ্ৰহ কৰে তেতিয়া এই অফাৰসমূহ লাভ কৰিব। মাত্ৰ 1000 টকাত ল'ব পাৰিব। ইয়াৰ কালাৰকেইটা মই স্ক্ৰীনত দি দিম, আপোনালোকে যিটোৱে পচন্দ হয় সেইটোৱে সংগ্ৰহ কৰিব পাৰিব। আপোনালোকক জনাইছিলোঁ যে যিগৰাকীয়ে সকলোতকৈ বেছি শ্বেয়াৰ কৰিব তেখেতক এটা উপহাৰ দিয়া হ'ব আমাৰ ফালৰ পৰা। এইটো উপহাৰটো চাওকচোন, কটনৰ এটা যোৰা দিয়া হ'ব। এখন মেখেলাখন আপোনালোকে কিন্তু স্ক্ৰীনশ্বট দিব লাগিব দেই। আপোনালোকে শ্বেয়াৰ কৰা স্ক্ৰীনশ্বট দিব লাগিব, হোৱাটছআপ কৰিব। স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব। তেতিয়া যিগৰাকীয়ে সকলোতকৈ বেছি শ্বেয়াৰ কৰিব তেখেতে লাভ কৰিব উপহাৰটো। যোৱাবাৰ বহুতেই কৰিছিলোঁ বুলি কৈছে, কিন্তু আমাক স্ক্ৰীনশ্বট নিদিয়াৰ বাবে তেওঁলোকক বাছনিত অন্তৰ্ভুক্ত কৰিব পৰা নগ'ল। এইখন চাদৰ চাওকচোন, আৰু এইটো ব্লাউজ পিচ। এই যোৰাটো আপোনালোকে লাভ কৰিব যিগৰাকীয়ে সকলোতকৈ বেছি শ্বেয়াৰ কৰে। আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্টো কৰিব। ধন্যবাদ।